মই আয়ুষ ছেত্ৰী পুৰখি হোৱা ঘটনাটো মই অলপমান ভালকৈ বুজাই ক'বলৈ বিচাৰিছো আপোনালোকক আচলতে কি হ'ল সেইদিনা মই কামৰ সূত্ৰে ঘৰৰ পৰা ওলাই গলো কাম মোৰ হৈ গ'ল কৰা তাৰপিছত মই উবাৰটো বুক কৰিলো মই কেব বুক কৰিছিলো ঘৰলৈ আহিম বুলি তাৰপিছত মই নৰ্মেলি অফিচৰ গেটৰ বাহিৰতে উবাৰত উঠো বিশেষকে কিন্তু কেতিয়াবা মই গৈ মোৰ অফিসটো যেহেতু সুন্দৰপুৰত তো তাতে উঠো নহলে মই কেতিয়াবা বাছ ষ্টপৰ ওচৰলৈ গুচি যাওঁ একেবাৰে ওচৰতে হয় মই ডাবিং দিলো তাৰপিছত উবাৰ এখন বুক কৰাৰ পিছত মই ৰৈ আছো তেতিয়া দাদাজনে ফোন কৰি ক'লে মোক যে বাইদেউ অলপমান দেৰি হ'ব আপুনি ৰৈ দিয়ক তেতিয়া মই ভাবিলো এনেই ৰৈ থকাতকে টাইমটো মেনেজ হ'ব মই ওলাই যাওঁ মই তেতিয়া সুন্দৰপুৰ বাছ ষ্টপৰ চাইডতে যোনটো ডাঙৰ বৰগছ এজোপা আছে মই তাৰ চাইডতে তাৰ কাষতে ৰখিলো অলপমান চাহ বিচাৰি কাৰণ সেইদিনা বৰ গৰম আছিলে বিৰাট গৰম আছিলে মই কাষতে যেতিয়া ৰৈ আছো তাৰ পাছফালে দুখনমান দোকান আছে তাৰে বাহিৰত দুখনমান বেঞ্চ আছে সেই আগফালে মই ৰৈ আছো অকনমান চাহ জেগা বিচাৰি মই ৰৈ থাকোতে কাষেদি ছোৱালী এজনী আহিলে মোক ক্ৰছ কৰিবলৈ লৈছে ক্ৰছ কৰিবলৈ লওঁতে মই তাইক চাইড দিছো এনেকে চাইড দিছো এফালেদি ক্ৰছ কৰিছে মই চাইড দিওঁতে তেতিয়া মই দেখিলো আৰু এজন কোনোবা ৰৈ আছে ৰৈ থাকোতে মই ভাবিলো এইফালেও ক্ৰছ মানে চাইডটো দি দিও যাতে মানে এইফালেও ক্ৰছ কৰি যাব পাৰে তেতিয়া মই যেতিয়া মানে চাইছো চাবলৈ লওঁতে মই এইটো এংগলেদি মই দেখা পালো যে কোনোবা একদম জোৰত মানে মোৰ পিঠিত এনেকে ভুকুৱাটা মানে একদম মুখখন যেতিয়া আপুনি খঙত কাৰোবাক ভুকুৱাটা মাৰিবলৈ ল'ব কেনেকুৱা এটা ৰিয়েকশ্যন হ'ব আপোনাৰ সেই তেনেকে জোৰত ভুকুৱাটা মাৰিবলৈ লৈছে মই তেনেকে দেখোতে মই চিধা মই এনেকে চাইড হৈ দিলো মই দেখা নাই তাৰ হাতত কি আছে কি নাই মই যেতিয়া চাইড হৈ দিলো সেই মোৰ পাছফালেদি পাৰ হৈ যাবলৈ লোৱা ছোৱালীজনীও ভয় খাই তাইও আঁতৰি দিলে আমি দুজনী আঁতৰি দিলো তেতিয়া ল'ৰাজন যেতিয়া আমাক পাৰ হৈ এনেকে আমাৰ আগলৈ আহিলে তাক যেতিয়া চাইছো মই বোলো কিয় ভুকু মাৰিবলৈ লৈছে বুলি মই এনেকে চাইড হৈ দিওঁতে মই যেতিয়া তাক দেখিলো তাৰ হাতত যেতিয়া চুৰি এখন দেখিলো মই ব্লেংক মই একেবাৰে ব্লেংক মই কাণেদি নুশুনা হৈ গলো মোৰ এনেকুৱা লাগিলে যেন মই একো গম নাপাওঁ মানে চব ব্লেংক হৈ গল কাৰণ মই ভাবি আছিলো সি মোক ভুকু মাৰিবলৈ আহিছে মই কেতিয়াও ভবা নাই যে তাৰ হাতত কিবা আছে বা কিবা থাকিব পাৰে কাৰণ কেতিয়াও মানুহে নৰ্মেলি কেতিয়াও নাভাবে চাগে যে কোনোবাই যদি এনেকে মাৰিবলৈ লৈছে বা কিবা এটা মাৰিবলৈ লৈছে তেতিয়া কাৰোবাৰ হাতত যে চুৰি এখন থাকিব সেইটো আমি সহজতে নাভাবো মই ভবা নাছিলো সেইদিনাখন যেতিয়া দেখিলো সেই ছোৱালীজনীও শ্বকড ময়ো শ্বকড আমি দুজনীক চাই আছো মানে কি হল এইটো লোকতে আমি দুজনীয়ে চাই আছো তাৰপিছত তালে চাইছো এবাৰ এইফালে তাৰ চুৰিখনলৈ চাইছো সেই যেতিয়া কনফিউজ হৈ মেলি তালে চাই আছো সি সন্মুখৰ পৰা সি একদম খঙত চাই আছে ফুল খং সেইটোত মানে আমি আৰু কনফিউজ আমি দুজনী তাইও চাই আছিলে চাগে মইতো তাক এনেকে কিয় মানে মোৰ কনফিউজ এটা ৰিয়েকশ্যন তেতিয়া সি খঙত চাই আমি যিহেতু চাই আছো এটা টাইমত সি হেকে হাঁহি দিলে হাঁহি দিয়াৰ পাছত চুৰিখন লৈ খেলি উফৰি গুচি গল সেইটো টাইমত মোৰ এইটো সেন্সত নাহিলে যে মই তাক ভিডিঅ' কৰিব লাগে মই যে হুলস্থুল কৰিব লাগে মই কাৰোবাক মাতিব লাগে মই একো নেদেখা নুশুনা হৈ গলো সেই ছোৱালীজনীও ভয়ত আছে মই ছোৱালীজনীক চালো মানে কি হৈ গল ৰিয়েকশ্যনটো সেইটো আছিলে কাৰণ সেই দিন দুপৰীয়াতে আপোনাক যদি কোনোবাই চুৰি এখন পিঠিত মাৰিবলৈ আহে মোক বহুত মানুহে এইটো কৈছে যে পিঠিখন দেখুৱাই যাবি পিঠিখন দেখুৱাই গলেতো তোক মাৰিবলৈ আহিবই কি মিন কৰি গৈছে ইমান বেয়াকে কোনোবাই ক'ব পাৰে নেকি আপোনাৰ ছোৱালী যদি সেইদিনাখন সেই আপোনাৰ মোৰ জেগাত যদি সেই ছোৱালী এজনী হলহেঁতেন আপুনি তেনেকে কথা ক'ব পাৰিলেহেঁতেন নোৱাৰিলে হয় যেতিয়ালৈকে নিজৰ লগত কোনোবাই কিবা এটা যেতিয়া সন্মুখীন নহয় তেতিয়ালৈকে এনেকুৱা এটা কথা কেতিয়াও কোনোবাই ক'ব নোৱাৰে আৰু মই একো বেয়া ড্ৰেছ আপ কৰি যোৱা নাছিলো মই নৰ্মেল এটা স্লিভলেছ টপ পিন্ধি গৈছিলো আৰু ফুল পেণ্ট এটা পিন্ধি গৈছিলো মোৰ গোটেই গাটো ঢাক খোৱা আছিলে সেইটোত কোনেও একো ক'ব নোৱাৰে যে তোক দেখি তোৰ সেই কাপোৰক দেখি কোনোবাই মাৰিবলৈ আহিছে এইটোতো চাগে মই এতিয়া যেনেকে কৈছো এইটোতো কোনোবাই বেয়াকে ওলাব কোনোবাই নেগেটিভলি উলিয়াব যোনটো এছাম মানুহৰ কাম হয় সেইটো মই জানো ঘৰত বহি ৰীল চাই থাকি আৰু ফটককে কমেণ্ট লিখি দিয়াটো বহুত সহজ বিৰাট সহজ কাম এইটো সবতকে সহজ কাম যদি আছে এইটোৱে
এতিয়া বহুতে মোৰ ইংৰাজী ব্যৱহাৰ কৰাৰ কাৰণে বহুতৰ প্ৰব্লেম হৈছে মই ক্ষমা খুজিছো আপোনালোকক যে মোৰ মুখৰ পৰা সেইটো সময়ত সেই এটা ইমান ক্ৰিটিকেল সময়ত যে মোৰ মুখৰ পৰা ইংৰাজী ওলালে মোৰ যে খাটি অসমীয়া নোলালে সেইটো কাৰণে মই ক্ষমা খুজিছো আপোনালোকক বাৰু ঠিক আছে দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আজি আমি ইয়াত আহি ইয়াত উপস্থিত হৈছো নাগাজাংকা অঞ্চলত আৰু ইয়াত আমি দেখিবলৈ পাইছো যে যোৱা কেইবাটাও দিন ধৰি ইয়াত জব কাৰ্ডৰ কাম চলি আছে নাগালেণ্ডৰ মানুহে আহি লগতে প্ৰশাসনো আহি ৰাইজক বাধা দিছে আৰু আগতে ফলক ভাঙি দিয়া হৈছে এই ৰাস্তাটো জব কাৰ্ডৰ কামেৰে বনোৱা কিন্তু আজি পুনৰবাৰ আহি প্ৰায় দাবীয়ে দিয়া হৈছে যে আগতে বাধা দিছিলো তোমালোকে কাম কেনেকৈ কৰিছা তেওঁলোকৰ মতে এইখিনিতে বৰ্ডাৰ এইখিনিৰ পৰা মাটিখিনি নাগালেণ্ডৰ মাটি আৰু তেওঁলোকেতো দাবীয়ে কৰে মৰিয়নিৰ আমাৰ ৰেল লাইনলৈকে নাগালেণ্ডৰ মাটি বুলিও কেতিয়াবা দাবী কৰে এতিয়াতো তেওঁলোকে সীমা বান্ধি দিছে যে ইয়াৰ পিছফালে কাম কৰিব নোৱাৰিব আমাৰ মহিলাসকলে আগতেও কাম কৰিছে এতিয়া কাম চলি আছে ইয়াত বহুতৰ বাৰী আছে গতিকে এনে অঞ্চলত যদি আজি দিছৈ ভেলী সংৰক্ষিত অঞ্চলত নাগালেণ্ডৰ মানুহে আহি অসমৰ মানুহক চলি থকা কাম বন্ধ কৰোৱাই নাগাজাংকা অঞ্চলত আহি মহিলাসকলক কাম বন্ধ কৰিবলৈ ইয়াৰ মানুহক আচলতে খেদি পঠোৱাৰ নিচিনা এটা পৰিৱেশেই হৈছে প্ৰশাসন আহিছে যদিও প্ৰশাসনে কিন্তু আমাৰ ৰাইজৰ পক্ষত মাত মাতিব পৰা নাই প্ৰশাসনে কৰবাত আমাৰ মানুহক কামখিনি বন্ধ ৰাখিবলৈহে আজিৰ দিনটোত কৈছে মহিলাসকল ভয় খাই গৈছে গতিকে এইদৰে যদি আজি সীমাটো বঢ়াই বঢ়াই আনি থাকিব তেওঁলোকে সীমা বঢ়াই বঢ়াই আগৰে পৰা আনি আছে আমাৰ মতে বা মেপখনো যদি আমি চাওঁ যথেষ্ট দূৰলৈকে অসমৰ মাটি পৰে তাত যদি আজিৰ দিনটো তেওঁলোকে কৈছে যে এয়া আমি সীমা দিছো তাৰ আগবাঢ়ি তোমালোক যাব নোৱাৰিবা অনাগত দিনত সেই সীমাটো তেওঁলোকে ঠেলি ঠেলি আনি থাকিব আৰু তেওঁলোক যেতিয়া আহে হাতত অস্ত্ৰ লৈ আহে দাচা লৈয়ে আহে নৰ্মেলি গতিকে দা কুঠাৰ লগত লৈ যদি আহি নৰ্মেলিও মানুহে বহুত ভদ্ৰ ভাষাৰে কয় মানুহে ভয় খোৱাটো স্বাভাৱিক আৰু ইয়াত আগতেও বহুত বেয়া পৰিস্থিতি উদ্ভৱ হৈছে বিধায়ক মহোদয়কে এটা সময়ত খেদা এটা পৰিৱেশো সৃষ্টি হয় নাগালেণ্ডৰ মানুহে গতিকে সাধাৰণ ৰাইজে ভয় খাব আৰু এই ভয়বোৰৰ পৰা আমাক উদ্ধাৰ কোনে কৰিব পাৰিব চৰকাৰে কৰিব পাৰিব চৰকাৰে সুস্পষ্টভাৱে অতি দৃঢ়তাৰে ক'ব লাগিব যে এইখিনিলৈকে অসমৰ মাটি ইয়াত নাগালেণ্ডৰ মানুহে হাজাৰ বাধা দিলেও আমি প্ৰশাসনে সুৰক্ষা দিম আমাৰ প্ৰশাসনে সুৰক্ষা দিব পৰা নাই কিন্তু আমাৰ বৰ্ডাৰৰ এৰিয়াবোৰত আমাক যিদৰে ৰাইজক সুৰক্ষা দিব লাগে এই সুৰক্ষা আজিৰ দিনটো নাই চৰকাৰে প্ৰশাসনে কোনো স্পষ্টকৈ নিজৰ দমন মাটিখিনি ৰাখিব পৰা নাই এৰি দিছে সেই ৰাস্তাটোতো এৰিয়ে দিলে ইতিমধ্যে ৰাস্তাটো এৰি দিয়াই হৈছে কাগজে পত্ৰ এৰি দিছে গতিকে হাতে কামেতো আগৰে পৰা ৰাস্তাটো ধৰি ৰাখিব পৰা নাছিলো এবাৰ অফিচিয়েলিও হস্তান্তৰ নাগালেণ্ডলৈ হৈ গ'ল বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে কৰিলে আৰু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনটোৱে চৰকাৰৰ লগত আলোচনা নকৰাকৈ অসম চৰকাৰক কথা বতৰা নকৰাকৈ সিদ্ধান্ত এটা লোৱা নাই ইয়াতো অনাগত দিনত তেনেকুৱাই হ'ব যে এইখিনিলৈকে নাগালেণ্ডে দাবী কৰি আছে আমি নাগালেণ্ডক এৰি দিওঁ বুলি ক'ব আৰু চৰকাৰেও কথাটো মানি ল'ব কেন্দ্ৰই ক'ব বা ৰাজ্যই ক'ব আমি মানি ল'বলৈ বাধ্য হ'ব লাগিব গতিকে এয়া জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰখন শাসনলৈ আহি যদি আমাৰ মাটিকে ৰাখিব নোৱাৰে আমাৰ খিলঞ্জীয়া মানুহক ৰাখিব নোৱাৰে আমাৰ শ্ৰমিকসকল আমাৰ খেতিয়কসকলক সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে আমি কাৰ পৰা সুৰক্ষা পাম আমাক কোনে সুৰক্ষা দিব এই মহিলাসকল যিসকলে ইয়াত কাম কৰি আছে বেছি সংখ্যক বিজেপিৰ লগতে জড়িত মানুহ আছে আজি ইয়াত জব কাৰ্ডৰ কাম চলিছে ইয়াত ৱাৰ্ড মেম্বাৰ আছে জীৱিকা সখীসকল আছে বিজেপিৰ লগত জড়িত মানুহে আছে এইসকল মানুহৰতো জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আজি আহিছে ইয়াত তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিবনে নাই গতিকে আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছো হিমন্ত বিশ্ব শৰ্মা দেৱক দাবী জনাইছো যে আপুনি নাগাজাংকাৰ এই অঞ্চলসমূহলৈ আহক পৰিদৰ্শন কৰক সীমাৰ সমস্যাটো কিমান গুৰুত্বপূৰ্ণ সমস্যা হৈ আছে চাওক আৰু এই ক্ষেত্ৰত স্পষ্ট এটা ডিচিশ্যন লওক তেখেত আজি নৰ্থ ইষ্টৰ মুৰব্বী তেখেত সকলোৱে মানে বুলি আমি ভাবো গতিকে নৰ্থ ইষ্টৰ ইমান এটা গুৰুত্বপূৰ্ণ দায়িত্বত থাকে য'ত তেখেতৰ কথা সকলোৱে শুনে বুলি আমি দেখো তেনে এটা স্থলত তেখেতে নাগালেণ্ডৰ লগত এটা মীমাংসা কিয় কৰিব পৰা নাই নাগালেণ্ড চৰকাৰক নাগালেণ্ড প্ৰশাসনক কিয় বাধ্য কৰিব পৰা নাই আমি বিধায়ক মহোদয়কো অনুৰোধ জনাম এই ঠাইসমূহলৈ আহক আৰু এই মীমাংসাবোৰ ঠিক কৰক নিৰ্বাচনৰ সময়ত আমাক বাধা দিয়া হৈছিল এই অঞ্চলত সোমাবলৈ গতিকে আমাক অসমীয়া মানুহক অসমৰ অঞ্চলতে যিসকল মানুহে বাধা দিব পাৰে সেইসকল ব্যক্তিকো আমি বিচাৰিছো যে আহক ৰাইজসকলক সুৰক্ষা দিবলৈ মাৰ বান্ধি থিয় হওঁ যে এইখিনিলৈকে অসমৰ মাটি আমি সকলোৱে অসমৰ মাটি নাগালেণ্ডৰ হাতলৈ যাবলৈ নিদিওঁ বুলি হাতে হাত ধৰি সাজোৰে সন্মিলিতভাৱে দল মত নিৰ্বিশেষে সকলোৱে প্ৰশাসনও মিলিব লাগিব ৰাইজ মিলিব লাগিব চৰকাৰ মিলিব লাগিব যুঁজিব লাগিব আৰু নিজৰ মাটি নিজৰ দখলত কিন্তু ৰাখিব পাৰিব লাগিব নহলে আজি লৈ গৈ আছে কাইলৈ মৰিয়নিলৈকে লৈ যাব আজি নাগাজাংকালৈকে আহিছে কাইলৈ মৰিয়নি টাউনলৈকে যাবগৈ গতিকে গৈ থাকিব নি থাকিব আমি এৰি দি থাকিম নেকি সকলোৱে মিলি মাতো সকলোৱে মিলি যুঁজো আৰু চৰকাৰক অনুৰোধ যে এই মাটিখিনি ৰাখক অসমৰ ৰাইজক সুৰক্ষা আৰু নিৰাপত্তা